হয় চাওক যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এবাৰ তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিছিলে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি দাবী তেখেতলোকে মানি ল'ব খোজা নাই গোটেই বিষয়টো তেখেতলোকে গা এৰাই চলিব বিচাৰিছে এই যিখন ছাত্ৰ ছাত্ৰী পুৱা 5:30 বজাতে তেখেতলোকৰ বিদ্যুতৰ সংযোগ কৰ্তন কৰি দিয়া হৈছে পানী কৰ্তন কৰি দিয়া হৈছে তেখেতলোকৰ খোৱা বোৱাৰ ব্যৱস্থা সকলো কৰ্তন কৰি দিয়া হৈছে আৰু তাৰ পাছত গোটেই দিনটো তেখেতলোকে অনাহাৰে অনিদ্ৰা এনেধৰণে থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সন্ধিয়াৰ ভাগৰ পৰা তেখেতলোকে ইতিমধ্যে প্ৰথমতে পঞ্জীয়কৰ ঘৰ ঘেৰাও কৰিছে আৰু এই মুহূৰ্তত ভাইচ চেঞ্চেলৰগৰাকী উপাচাৰ্যগৰাকী ঘৰ ইতিমধ্যে ঘেৰাও কৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে এতিয়া 10 বাজিছে এই 10 বজাতো শ ছাত্ৰ ছাত্ৰী ওলাই আহিছে শ ছাত্ৰ ছাত্ৰী ওলাই আহি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই যিটো ঐতিহ্যমণ্ডিত দুটাকৈ হোষ্টেল সেই দুইটা হোষ্টেল তেখেতলোকে কোনো কাৰণতে বন্ধ কৰি দিয়া বা ছাত্ৰ ছাত্ৰীসকলক খালী কৰি দিয়াৰ কথা কৈছে তেখেতলোকে কোনো কাৰণতে মানি ল'ব নোখোজে তেখেতলোকৰ দাবী যে সেই যিটো দুটা হোষ্টেল এই হোষ্টেল দুটা তেখেতলোকক থাকিবলৈ দিব লাগে যিসমূহ ব্যৱস্থা কৰ্তন কৰি দিছে সেই ব্যৱস্থাসমূহ পুনৰ দিব লাগে মই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ পুনৰবাৰ যাম আপোনাৰ ওচৰলৈ আহিছোঁ যে পুৰা আপোনালোকে অনাহাৰৰ নিৰ্দায় আছে সন্ধিয়াৰ পৰা আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ভাইচ চেঞ্চেলৰগৰাকীয়ে আপোনালোকৰ কথাটো শুনিব বিচৰা নাই এতিয়া আপোনালোকে কি ক'ব যে কিমান টাইমলৈকে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব পোনপ্ৰথমতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ আজি ভাইচ চেঞ্চেলৰে গোটেই ঘটনাটোক আচলতে তেওঁ সমবেদনা দিব নালাগে আমি তীব্ৰ ভাষাৰে দুখন আৱাসে এই ঘটনাটো গৰিহণা দিছোঁ আৰু এই ঘটনাত লিপ্ত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুখন আৱাসৰ মাত্ৰ 12গৰাকী ছাত্ৰ এই কথা আমি কোৱা কথা নহয় এই কথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদন্ত প্ৰক্ৰিয়াত প্ৰকাশ পাইছে আজি ভিচি ছাৰে যেতিয়া আমি প্ৰটেষ্ট কৰিব আহিছিলোঁ তেখেতে দুৱাৰমুখত কৈছিল যে তেখেতে জৰুৰীকালীন বৈঠক পাতিব আৰু জুডিচিয়েল একশ্যন ল'ব জুডিচিয়েল একশ্যনত যোন দুখীয়া এবছৰ তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি এতিয়াও জুডিচিয়েল একশ্যনৰ এই গোটেই প্ৰচেষ্টাটো বাকী আছে তেনেহ'লে এই 12জন ছাত্ৰৰ নাম কি বেছিত তেওঁলোকে লিপিবদ্ধ কৰিছিল কি বেছিত এই 12জনক তেখেতে দোষী সাব্যস্ত কৰিছিল প্ৰথম কথা দ্বিতীয় কথা আজি ৰাতিপুৱা 5:25 বজাৰ পৰা দুখন আৱাসত সম্পূৰ্ণভাৱে বিজুলী সংযোগ বন্ধ কৰি দিয়া হৈছে পানী যোগান ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে ৰান্ধনীসকলক অনিৰ্দিষ্টকাললৈকে ঘৰলৈ যাবলৈ ভাবুকি প্ৰদান কৰা হৈছে গতিকে তেনে এটা প্ৰেক্ষাপটত আচলতে আমি এটা কথা ক'ব লাগিব কৰ্তৃপক্ষই এটা সুযোগ বিচাৰি আছিল যিটো সুযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুখন আৱাসৰ মাত্ৰ 12গৰাকী ছাত্ৰই দিছে আৰু এই 12গৰাকী ছাত্ৰৰ দোষাৰোপ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুখন আৱাসে কেতিয়াও ল'ব নোৱাৰোঁ তেওঁলোকে এক অদৃশ্য শক্তিৰ কঠোৰ প্ৰভাৱত অদৃশ্য শক্তিৰ প্ৰলোভনাত অদৃশ্য শক্তিৰ স্বয়ংক্ৰিয় ইন্ধনত তেওঁলোকে দুখন আৱাসৰ এই ছাত্ৰ শক্তিটো মুখিমূৰ কৰিব বিচাৰিছে সেই ছাত্ৰ শক্তি যি ছাত্ৰ শক্তি দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়ক ইন্ধন দি আছে যি ছাত্ৰ শক্তিয়ে দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়ক দিশ দি আছে আজি যিকোনো এটা ঘটনা হ'লে বিশ্ববিদ্যালয়ৰ এই দুখন আৱাসৰ পৰাই কণ্ঠ ওলায় এই দুখন আৱাসে বাকী আন আৱাসৰ সৈতে লগ লাগি বিশ্ববিদ্যালয়ৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ একেলগে আচলতে এটা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ লগত একত্ৰিত হৈ আছিল ৭৫ বছৰীয়া ইতিহাস ঘটা দিছে আচলতে আজি কৰ্তৃপক্ষই যি ইতিহাসৰ বিৰুদ্ধে কেৱল আমি কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিখন আৱাসে কৰিছে ৩০০ ছাত্ৰ ছাত্ৰী আছে ৩০০ আৱাসী আছে ৩০০ আৱাসীয়ে নোখোৱা নোবোৱাকৈ আছে এই নিশা 10 বাজিছে সেই ছাত্ৰ ছাত্ৰীসকল ক'লৈ যাব ক'ত খাব এতিয়া এই ৩০০ আৱাসীক আচলতে পোনপ্ৰথমতে আমাৰ কৰ্তৃপক্ষই ডিভাইড এণ্ড ৰুল পলিচি এপ্লাই কৰিছিল কৰ্তৃপক্ষই ছাত্ৰসকলৰ ঘৰত ফোন কৰিছিল আমি এই অভিযোগো পাইছোঁ যে বিভাগৰ ফালৰ পৰা প্ৰতিগৰাকী ছাত্ৰৰ ঘৰত ফোন কৰা হৈছিল আৰু ফোন কৰি ভাবুকি দিয়া হৈছিল চিন্তা কৰক যিটো প্ৰেক্ষাপটত ঘৰৰ মানুহখিনি এনেই চিন্তাত আছে তেনে প্ৰেক্ষাপটত যদি ঘৰৰ মানুহখিনিক ভাবুকি দিয়ে এই ছাত্ৰসকলৰ মানসিক স্থিতি কি হ'ব বিজুলী সংযোগ বাতিল কৰা ৰন্ধন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া পানী সংযোগ বন্ধ কৰি দিয়া ছাত্ৰৰ ওপৰত যেতিয়া ঘৰৰ পৰা প্ৰেছাৰ আহিব সেই ছাত্ৰসকল ক'ত যাব আৰু এটা কথা ভিচি আজি উল্লেখ কৰিছে এওঁলোকৰ যিসকল কৰ্মী আছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কৰ্মী তেখেতৰ চিকিৎসাৰ বাবে 4 লাখ টকা দিছে আমাৰ যে আৱাসৰ দুগৰাকীকৈ ছাত্ৰ ICUত আছে তেওঁলোকৰ কেইটকা আজি কৰ্তৃপক্ষ দিলে খবৰ লৈছে নে আনকি তেওঁ এইখিনি কথা উত্তৰ দিয়ক ধন্যবাদ জনাইছোঁ কি ক'ব গোটেই বিষয়টোত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে কিন্তু ভিচিগৰাকীয়ে মানি লোৱা নাই এতিয়া খুবেই বেয়া লাগিছে এতিয়া ভিচিয়ে আমি ইমান মেমৰেণ্ডাম দিলোঁ তথাপিও মানে ভিচিয়ে আমাক মানে উত্তৰ মানে সঠিক উত্তৰ দিয়া নাই আজি ধৰ ৰাতিপুৱা এটা ক'ব সন্ধিয়া এটা বেলেগ ডিচিশ্যন দিব মানে ভিচিয়ে নিজৰ মানে সাব্যস্ত মানে কিবা কৰি আছে দমন কৰি আছে ছাত্ৰীসকলো আছে মই ছাত্ৰীসকলৰ ওচৰলৈ কিছু যাবলৈ চেষ্টা কৰিছোঁ আছে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নিশা 10 বাজি গ'ল সকলো ছাত্ৰ ছাত্ৰী আছে শ ছাত্ৰ ছাত্ৰী আছে ভাইচ চেঞ্চেলৰগৰাকীয়ে আপোনালোকৰ দাবীটো যেনেধৰণে পালন কৰি মানিব লাগিছিলে নামানিলে এতিয়া আপোনালোকে কি কৰিব প্ৰথম কথা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী সামগ্ৰিকভাৱে ছাত্ৰ সমাজে ইয়াতে শ্লোগান দিয়াৰ আমাৰ কোনো চখ নাছিলে আমি যেতিয়া আমাৰ যিখন তেওঁলোকে নটিচ দিছিলে 29 তাৰিখে যিখন নটিচ দিছিলে যে দুটা হোষ্টেল ভেকেট কৰিব লাগিব সেইটো আচলতে আমি প্ৰথমতে আমি মানি লোৱা নাই তাৰ পিছৰ পৰা
আমি তেওঁৰ ওচৰলৈ গৈছোঁ, অফিচলৈ গৈছোঁ, ৰেজিষ্ট্ৰাৰ ছাৰৰ ওচৰলৈ গৈছোঁ, VC ছাৰৰ ওচৰলৈ বাৰম্বাৰ মেমৰেণ্ডাম দিয়া হৈছে যে কোনো যি 12গৰাকী ছাত্ৰ সেই সংঘাতত লিপ্ত হৈছিলে তেওঁলোকক যি শাস্তি দিয়ে দুইটা আৱাসে সম্পূৰ্ণৰূপে সহযোগ কৰিব। কিন্তু তাৰ পিছতো দুইটা হোষ্টেল সম্পূৰ্ণৰূপে খালী কৰাৰ সিদ্ধান্তটো আমি সঁচাকৈ আচলতে গৰিহণা দিছোঁ। কাৰণ আপোনাৰ কোনো এটা ক্ষেত্ৰত যদি আপোনাৰ হাতখন ভাগে বা ভৰিটো ভাগে আপুনি চিকিৎসা কৰিব, এনেকুৱা নহয় যে আপুনি হাতখন বা ভৰিটো কাটি পেলাব। গতিকে আমি এটা সঠিক সিদ্ধান্ত বিচাৰিছোঁ, আৱাস দুটা বন্ধ হ'ব নালাগে। কাৰণ আৱাস দুটা ছাত্ৰসকলৰ কেৱল আৱাস নহয়, আচলতে সেইখন ঘৰ, দ্বিতীয়খন ঘৰ আৱেগ জড়িত হৈ আছে। গতিকে যদিও আমি মানি লৈছোঁ যে যিকেইজন ছাত্ৰ ইয়াতে সংযোগ আছিলে তেওঁলোকক যি শাস্তি দিব বিচাৰে তেওঁলোকে দিব পাৰে, কৰ্তৃপক্ষই দিব পাৰে। কিন্তু আৱাস দুটা বন্ধ হোৱা যি সিদ্ধান্ত সেয়া বাতিল কৰিবলৈ আমি এই সময়ত উপনীত হৈছোঁ। আৰু এটা সিদ্ধান্তত তেওঁ আমাক এটা সঠিক সিদ্ধান্ত নিদিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ। আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ, কিন্তু তেওঁ কিছুমান বেচলেছ কথা ক'লে। জুডিচিয়েল কিবা তেওঁ কৰ্তৃপক্ষৰ এখন মিটিং বনাব, মিটিঙত বহিব, কিন্তু তাত আচলতে ছাত্ৰসকলৰ যি 12গৰাকী ছাত্ৰ আছে তেওঁলোকৰ ওপৰত তদন্ত চলাব নে দুটা আৱাসৰ ওপৰত চলাব, তেওঁ কোনো সিদ্ধান্ত দিয়া নাই। গতিকে আমাৰ কালি পৰহি আমাৰ ক্লাছ আছিলে, ক্লাছো বাতিল কৰিছে, পৰীক্ষা আছিলে, পৰীক্ষাও বাতিল কৰিছে। হঠাতে বাতিল কৰাৰ সিদ্ধান্তটো কিয় ল'লে? কেৱল মাত্ৰ আৱাস দুটা বন্ধ কৰিবৰ বাবে। হয়, নিশ্চয়কৈ এটা কথা ক'ব লাগিব পোনপ্ৰথমে চাওক, এখন ঘৰ দুজন ককাই ভাইৰ মাজত কেতিয়াবা কাজিয়া হ'ব পাৰে। ককাই ভাইৰ মাজত কাজিয়া হ'ল বুলিয়ে যে ককাই ভাইকেইজনক ঘৰখনৰ পৰা মাক দেউতাকে বাহিৰ কৰিব তেনেকুৱা কোনো কথা আহিব নোৱাৰে। গতিকে বিশ্ববিদ্যালয়ৰ এটা ইতিহাস গঢ়া দুখন আৱাস RCC 1 আৰু RCC 2, গতিকে এই RCC 1 RCC 2ক এনেধৰণে বন্ধ কৰাটো আমি কোনো কাৰণে মানি ল'ব নোৱাৰোঁ। আৰু আমি সন্ধিয়া প্ৰায় 6 বজাৰ পৰা এতিয়া 10 বাজি গ'ল, 4 ঘণ্টা সময় আমি বিশ্ববিদ্যালয় উপাচাৰ্য কাৰ্যালয় উপাচাৰ্য ঘৰৰ সন্মুখত প্ৰতিবাদ কৰি আছোঁ। কিন্তু বৰ্তমানলৈকে আমাৰ উপাচাৰ্য আমাক ৰং চাই আছে, তেওঁলোকে ভিতৰত কিবা গোপন মিটিং কৰিছে, আমাক কোনো ধৰণৰ সমাধান দিবলৈ সক্ষম হোৱা নাই। গতিকে আমাৰ এটাই কথা যে আমি ছাত্ৰ সমাজে আজি দুখন ছাত্ৰ আৱাস বন্ধ হৈছে, কিন্তু দুখন ছাত্ৰ আৱাসৰ লগত সমগ্ৰ ছাত্ৰ সমাজ আগবাঢ়ি আহিছে, ছাত্ৰী নিবাস আগবাঢ়ি আহিছে। গতিকে আমাক সমাধান লাগিব আৰু কোনো কাৰণতে এই ছাত্ৰ আৱাস দুখন বন্ধ হোৱাটো আমি মানি ল'ব নোৱাৰোঁ। চাওক যে এতিয়াও তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। শ শ ছাত্ৰ ছাত্ৰী নিশা 10 বাজি গৈছে আৰু 10 বজালৈকে তেখেতলোকে এনেধৰণে নোখোৱা নোবোৱাকৈ এনেধৰণে সকলো ছাত্ৰ ছাত্ৰী সকলো আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেখেতলোকৰ যি দুটা আৱাস, এই আৱাস দুটাৰ যিসমূহ সুবিধা দিব লাগে সকলো সুবিধা ইতিমধ্যে প্ৰদান কৰিবলৈ তেখেতলোকে দাবী উত্থাপন কৰিছে। লগতে ভাইচ চেঞ্চেলৰগৰাকীৰ লগত কথা পাতিছিলে যদিও ভাইচ চেঞ্চেলৰগৰাকীয়ে তেখেতলোকৰ কথা ইতিমধ্যে তেখেতলোকৰ বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। মই মতালিয়ে তেখেতলোকে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে। এতিয়ালৈকে তেখেতসকলৰ মূল উদ্দেশ্য হৈছে এই যি দুখন আছে গোপীনাথ বৰদলৈ 2 নং 3মহলীয়া ছাত্ৰাবাস আৰু মাধৱ বেজবৰুৱা 1 নং 2মহলীয়া ছাত্ৰাবাস দুখন বন্ধ কৰি দিয়াই তেখেতসকলৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে। তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যে আজিৰ দিনটোত আমাৰ কোনো বিদ্যুৎ সংযোগ তেখেতসকলে কৰ্তন কৰিছে, খোৱা পানীৰ ব্যৱস্থা কৰা নাই। এতিয়া কৰ্মচাৰী যিসকল মেছত মেনুৱেল আছে তেওঁলোককো মাতি নিছে, তেওঁলোকক বন্ধ কৰি দিছে, মানে সমগ্ৰ ছাত্ৰসকলক ভোকত ৰাখিছে। তেওঁলোকে সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়া নাই। তেওঁলোকৰ মাত্ৰ এটাই উদ্দেশ্য যে যি দুখন ঐতিহ্যমণ্ডিত আজি আৱাস আছে সেই দুখন বন্ধ কৰি দিয়া তেখেতসকলৰ মূল উদ্দেশ্য। এইখন আৱাসেই শৈক্ষিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক দিশত বহু মানৱ সম্পদৰ জন্ম দিছে এই দুখন আৱাসে, কিন্তু সেই ক্ষেত্ৰত তেখেতসকলৰ কোনো গুৰুত্ব নাই। তেখেতসকলৰ কেৱল মাত্ৰ উদ্দেশ্য যিকোনো পৰিস্থিতিত এই আৱাস দুখন বন্ধ হ'ব লাগে।